শুনক মই এটা কথা কওঁ, বাংলাদেশৰ কিবা আওকাত আছে নেকি? আপোনালোকে ইতিহাস জানে যে বাংলাদেশৰ ভিতৰত বাংলাদেশটো কোনে ইণ্ডিয়ান আৰ্মি যদি নগ'ল হয় বাংলাদেশ স্বাধীনে নহ'ল হয়। ডক্টৰ ইউনুছ এইটো বুজিব লাগে, এই কথাষাৰ ডক্টৰ ইউনুছে বুজিব লাগে। আমাৰ মানুহ বাদ দিয়ক, ইণ্ডিয়ান আৰ্মি যদি আজিও ইচ্ছা কৰে বাংলাদেশ তেহেজ নেহেজ হৈ যাব। আৰু ইয়াৰ জৰিয়তে মইতো অহাকালি পৰ্যন্ত মই ফটোৱা জাৰি কৰিম, এই যে ধৰ্মীয় লাইনত যিখিনি জোনাপ অসমৰ ভিতৰত আহে এইটোতো মই বন্ধ কৰিম, কমপ্লিটলি A to Z বন্ধ কৰিম। বাংলাদেশৰ যিখিনি ধৰ্মীয় জোনাপ অসমৰ ভিতৰত আহে কমপ্লিটলি বন্ধ কৰি দিয়া হ'ব। আৰু ডক্টৰ ইউনুছ তাৰ মানে কি, মানুহটোৰ বয়স বেছি হৈছেতো, গতিকে মই তেওঁক ক'ম যে আল্লাহ কৰি থাকক, নামাজ ৰোজা পঢ়ি থাকক, আপোনাৰ সময় নাই। ৰাজনীতিক সময়টো ডক্টৰ ইউনুছৰ নাই, গতিকে বহুত বয়সো হৈ গৈছে, কথাও ক'ব নোৱাৰে ভালদৰে। গতিকে 2-1 বছৰ বোধহয় থাকিব, আমি দোৱা কৰোঁ বহুত দিন থাকক। যিখিনি দিনে থাকিব তেওঁক মই ক'ম যে আল্লাহ কৰি দিনটো পাৰ কৰি দিয়ক। আপুনি ইণ্ডিয়াৰ লগত ভাৰতৰ লগত কথা কোৱাৰ আওকাত ডক্টৰ ইউনুছৰ হোৱা নাই। ভাৰত এতিয়া ভাৰত নহয় ৱৰ্ল্ডৰ ভিতৰত আপুনি ভাৰতৰ এটা নাম আছে, আৰু ভাৰতৰ বিৰুদ্ধে চাইনাৰ লগত যায়, চীনৰ লগত যায় তেওঁ কিবা কূটনীতি দুৰ্নীতি কৰিব, একো কৰিব নোৱাৰে। মানুহ বাদ দিয়ক, আমাৰ নৰ্থ ইষ্টত যিমান ৰাজ্য আছে এই ৰাজ্যৰ আৰ্মিবিলাকে যদি ইচ্ছা কৰে 2 দিনৰ ভিতৰত বাংলাদেশ পানী হৈ যাব। গতিকে ডক্টৰ ইউনুছৰ কথা আলোচনা কৰা লাভেই নাই। গতিকে তেওঁলোকে কি কৰিব পাৰিব সেইটো আমি জানা আছে, আৰু গতিকে তেওঁক আল্লাহ কৰাৰ কাৰণেহে মই অনুৰোধ জনাইছোঁ। নাই, মইতো এটা কথা ভাৰতৰ প্ৰধানমন্ত্ৰীক এটা কথাই ক'ম, যি ধৰণৰ কথা ডক্টৰ ইউনুছে চাইনাত যাই পেলাই যি ধৰণৰ ভাৰতৰ বিৰুদ্ধে যিটো ষড়যন্ত্ৰ ৰচি আছে, গতিকে ইয়াৰ ভিতৰত অকণমান ধ্যান দিয়া দৰকাৰ। আৰু 2 নম্বৰ কথাটো হ'ল এনেকুৱা যে ভাৰতে যদি আজিও ইচ্ছা কৰে, আমাৰ যিটো ব্ৰহ্মপুত্ৰ নদী আছে, আমাৰ যিটো সাগৰ আছে, আমি যদি আজিয়ে ইচ্ছা কৰোঁ, ভাৰতে যদি আজিয়ে ইচ্ছা কৰে কালিৰ পৰা বাংলাদেশ মৰুভূমি হৈ যাব। গতিকে ভাৰতৰ প্ৰধানমন্ত্ৰী অকণমান হ'লেও হুংকাৰ দিব লাগে। আমি ইচ্ছা কৰিলেতো কালিয়ে পানী হৈ যাব, একদম মৰুভূমি হৈ যাব বাংলাদেশ।